আমাৰ বৰপেটা পুলিচৰ যি চাইবাৰ ফ্ৰড বা তেনেকুৱা ধৰণৰ ক্ৰাইমত যিবিলাক মানুহ ইনভলভ হৈ আছে এইবিলাক একিউজৰ বিৰুদ্ধে আমাৰ অভিযান চলি আছে। আৰু এই অভিযানৰ এটা অংশস্বৰূপে যোৱাকালি সন্ধিয়াৰ পৰা মানে প্ৰায় 9টামান বজাৰ পৰা আমাৰ OC কলগাছিয়াৰ নেতৃত্বত এটা টিমে বিভিন্ন জেগাত তথ্য পাই পেলাই অভিযান চলাইছিলে। আৰু গোটেইখিনি আমি কমিউনিকেট কৰি দেখা পালোঁ যে ইয়াত ৰাব্বুল আল আমিন নামৰ এগৰাকী যুৱকজনৰ ঘৰ খেল্লিত, তাতে আমাৰ অভিযান চলালে আৰু তাত বিভিন্ন ধৰণৰ আমি ডকুমেণ্টছ পালোঁ। ডকুমেণ্টছবিলাক কেনেকুৱা ধৰণৰ আছিলে, বিভিন্ন মানুহৰ নাম পেন কাৰ্ড আছিলে, 50খন পেন কাৰ্ড পোৱা গ'ল, চিম কাৰ্ড, ব্লেংক চিম কাৰ্ড পোৱা গ'ল, আধাৰ কাৰ্ড পোৱা গ'ল, আয়ুষ্মান কাৰ্ড পোৱা গ'ল, বেংক একাউণ্ট কিছুমান পোৱা গ'ল, ড্ৰাইভিং লাইচেঞ্চ পোৱা গ'ল। তো এইবোৰ যেতিয়া আমি পালোঁ, তো প্ৰথম প্ৰিলিমিনাৰী এনকুৱাৰীত সোধা হ'ল যে এই কি কাৰণে এইখিনি বস্তু ইয়াত ৰখা হ'ল। কোনো অথৰাইজড মানে আধাৰ চেণ্টাৰৰ কামো নকৰে। তো ক'লে যে মই এনে পান কাৰ্ড বনাওঁ। ঠিক আছে, তো ইমান পান কাৰ্ড কিয় থাকিলে? এই বিভিন্ন এই এলেকাৰ মানুহৰ চাগে এইখিনি পান কাৰ্ড। আমি ATM কাৰ্ড 2-এখন পালোঁ, চিম কাৰ্ড পালোঁ। তো আমাৰ সন্দেহ হ'ল, আমি সোধপোছৰ কাৰণে তেতিয়াই লৈ আহিলোঁ। তাৰপিছত আমি দেখা গ'ল যে এই ৰাব্বুল আল আমিনৰ আৰু এজন সহযোগী আছে, নামটো হ'ল মফিদুল ইছলাম, ৰামপুৰ। মফিদুল ইছলামে এই গোটেইখিনি চিম কাৰ্ডখিনি দি যোৱা বুলি ক'লে। তো আমাৰ মানে প্ৰথম প্ৰাথমিক তদন্তৰ পিছত আকৌ আমাৰ পিছ ৰাতি মানে পুৱতি নিশা আমি আকৌ মফিদুলক বিচাৰি আমাৰ কেইবাটাও টিম লাগি আছিলে। তো অপাৰেশ্যন চলালোঁ। তো তাতো আমি বিভিন্ন ধৰণৰ আমি ইনক্ৰিমিনেটিং ডকুমেণ্টছ আমি পালোঁ, যেনে আধাৰ কাৰ্ড পালোঁ। সৰ্বমুঠ যদি আমি চাওঁ গোটেই অভিযানটোত আমাৰ টোটেল চিম কাৰ্ড আমি পাইছোঁ 14খন, ব্লেংক চিম কাৰ্ড, পেন কাৰ্ড পাইছোঁ 51 বেলেগ বেলেগ মানুহৰ নামত থকা। তাৰপিছত মাইনৰ বুলি কিছুমান পেন কাৰ্ড য'ত ফটোগ্ৰাফছ নালাগে সেইবোৰ পাইছোঁ। আধাৰ কাৰ্ড পাইছোঁ আমি 293খন। এই আধাৰ কাৰ্ডবোৰ কাৰ হয়, কি কাৰণে ইয়াত ৰখা হৈছিল, এই কথাটো আমি পুংখানুপুংখ আমি তদন্ত কৰিব লাগিব। আৰু আয়ুষ্মান কাৰ্ড জানে আপোনালোকে, আয়ুষ্মান কাৰ্ড কাৰ লগত থাকে আচলতে। আয়ুষ্মান কাৰ্ড আছে 109খন, পাছবুক আমি পাইছোঁ 2টা, আৰু বিভিন্ন ভোটাৰ ID আমি কাৰ্ড পাইছোঁ, লেপটপ পাইছোঁ, মোবাইল পাইছোঁ। মোবাইলটো আমি যেতিয়া চাইছিলোঁ, মোবাইলটো আমি বিভিন্ন এপছ তাত দেখা পাইছিলোঁ, যি নেকি দুই এটা এপছ ইলিগেল বেটিঙৰ লগত জড়িত। আৰু আমাৰ তাত যিখিনি তথ্য আছে সেই তথ্যমতে গম পাইছোঁ ৰাব্বুল আল আমিন আজি কিছুদিন আগলৈকে বিভিন্ন ধৰণৰ অনলাইন গেম এণ্ড বেটিং এপৰ লগত জড়িত আছিলে। আৰু এই সংক্ৰান্তে আমি ইতিমধ্যে আপোনালোকে জানে বিগত মাহত আমি এজনক এৰেষ্ট কৰিছিলোঁ। আৰু আমাৰ এই যিটো অভিযান, এনেকুৱা ধৰণৰ যিবিলাক ক্ৰাইম, এই মানে চাইবাৰ ৰিলেটেড যিবিলাক ফ্ৰড বা এনেকুৱা ধৰণৰ ক্ৰাইম, অনলাইন গেম এণ্ড বেটিং এপ, ইয়াৰ বিৰুদ্ধে আমাৰ অভিযান চলি থাকিব।